অৰুণোদয় আঁচনিৰ 31 কোটি টকা আপোনালোকে কেতিয়া লাভ কৰিব আৰু লগতে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে কোনসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সকলো তথ্য আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত দিবলৈ চেষ্টা কৰিম আৰু কোনসকল মানুহে ৰেচন কাৰ্ড নতুন কৰি আবেদন কৰিব পাৰিব আৰু যিসকল মানুহে গেছৰ বাবে ফৰ্ম ফিল আপ কৰিছিল এই সকল মানুহে গেছৰ সিলিণ্ডাৰৰ প্ৰাইচ আপোনালোকে কিমানলৈকে আপোনালোকে গ্ৰেছ কৰিব পাৰিব। তো আজি আপোনাক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চালি আপোনালোক সকলো কথা আপোনালোকে জানিব পাৰিব। তো প্ৰথমটো হৈছে অৰুণোদয় 3.0 যি 31 কোটি টকা দিয়া কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। এই টকাটো আপোনালোকে জানুৱাৰী বা আপোনালোকে ফেব্ৰুৱাৰী মাহত লাভ কৰিব। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে আপোনালোকে এই পইচাটো লাভ কৰিব। দ্বিতীয়তে ৰেচন কাৰ্ড যিসকল ব্যক্তিৰ নাই এই সকল ব্যক্তিয়ে কিন্তু নতুন কৰি আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড আবেদন কৰিলে আপোনালোকে 4-5টা আপোনালোকে আঁচনি লাভ কৰিব পাৰিব। প্ৰথম হৈছে ৰেচন কাৰ্ড, দ্বিতীয়তে আপোনালোকে অৰুণোদয় আঁচনি হওক বা ঘৰৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, উজ্জ্বলা গেছ কানেকশ্যনেই হওক আপোনালোকে ল'ব পাৰিব। দ্বিতীয়তে যিসকল মানে জিঅ'টেক কৰিছিল চৰকাৰী ঘৰৰ বাবে এই সকল মানুহে আপোনালোকে ঘৰে ঘৰে কিন্তু যাই কিনে এটা সাৰ্ভে নতুন কৰি আকৌ কৰি আছে। তো এই সাৰ্ভেটো সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকৰ কি হ'ব, গাঁও সভা অনুষ্ঠিত হ'ব। যে অৰুণোদয় আঁচনিৰ দৰে যে গাঁও সভা অনুষ্ঠিত কৰিছিল এই গাঁও সভাটো আকৌ অনুষ্ঠিত হ'ব যে চৰকাৰী ঘৰৰ বাবে কোনসকল ব্যক্তিয়ে ঘৰ পাবলৈ যোগ্য হিতাধিকাৰী হিচাপে এই গাঁও সভাত মুকলি কৰিব নতুন তালিকাখন। আৰু যিসকল অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম ফিল আপ কৰিছিল চৰকাৰী গেছ যিখন চিলিণ্ডাৰ আছে ফৰ্ম ফিল আপ যিসকল মানুহে কৰিছে এই সকল মানুহে আপোনালোকে চিলিণ্ডাৰৰ প্ৰাইচ আপোনালোকে একেবাৰে কমতে লাভ কৰিব পাৰিব আৰু লগতে উজ্জ্বলা গেছ কানেকশ্যনো কিন্তু নতুন কৰি ল'ব পাৰিব। তো ইয়াৰ আছিল গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন কৰি কিন্তু অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো এতিয়াও কিন্তু আবেদন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকে বিচাৰে নতুন কৰি আবেদন কৰিব পাৰিব। তো যিসকল এতিয়ালৈকে এই অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰা নাই শীঘ্ৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰিলে আপোনালোকে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে 31 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। তো বহুত কিন্তু কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনি যিখন ফৰ্ম ফিল আপটো কেনেকৈ কৰে। তো অলৰেডি কিন্তু ভিডিঅ'টো আপোনালোকে আপলোড কৰা আছে। যদি আপোনালোকে বিচাৰে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে আবেদন কৰিব পাৰিব।